হেল্ল' 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 কোনে কৈছে? নমস্কাৰ দাদা, মই এয়াৰটেলৰ পৰা কৈছোঁ। আপুনি গগন বৰা হয়নে? মই যদি গগন নহয়, তুমি কিহত মগন হৈ মোৰ লগত কথা পাতি আছা? নহয় মানে ছাৰ, আপোনাৰ ৰিচাৰ্জ প্লেনটো সমাপ্ত হৈছে। আপুনি সোনকালে ৰিচাৰ্জটো কৰি ল'ব, তেতিয়াহে আমাৰ সুবিধাখিনি পাই থাকিব। অ' হয় নেকি? হেৰি নহয়, মোৰ মানে ছাগলী এজনী আছে। ছাগলীজনী কাইলৈ বিকিম। তুমি বাৰু কিনিবানে? আৰু যদি কিনা চাবলৈ আহিবানে ছাগলীজনী? 4,000 টকা দাম মাত্ৰ। মই এয়াৰটেলৰ পৰাহে কল কৰিছোঁ। কি ক'লি? কি ক'লি? তই এয়াৰটেলৰ পৰা কৈছ, মই বুজি পাব লাগে। কিন্তু মই মোৰ ছাগলীজনী বিক্ৰী কৰাৰ কথাটো ক'লে তই বুজি নাপালি। ঐ, তহঁতি পেঘেনিয়াই থকাৰ দৰে মই যদি আটা মুঠি থাকিলোহেঁতেন, মোৰ সেইখন কেলা ৰুটিখনো কিমান বহল হ'লহেঁতেন মই নিজেই গম নাপালোহেঁতেন। এবাৰ ৰিচাৰ্জটো শেষ হোৱাৰ লগে লগে এবাৰ ছোৱালী হৈ ফোন কৰিবি, এবাৰ ল'ৰা হৈ ফোন কৰিবি। হা, মোৰ কথাটো গুৰুত্ব নিদিয়? হা, ছাৰ, আমি আমাৰ ঐ, ডিউটিহে পালন কৰিছোঁ। হা, ইমান বেয়াকৈ নক'ব। ঐ, শুন তেতিয়াহ'লে। জ্বৰত যেনেকৈ পেৰাচিটামল, কাহত কফ চিৰাপ, মোক দিনটোত 2টা ফুলৰ মালৰ বটল লাগে। এতিয়া বাৰে প্ৰতি ফোন কৰি আমনি নকৰিবি। খেলা তহঁতৰ কথা আমি বুজিব লাগে, আমাৰ কথা তহঁতি বুজি নাপাওঁ। ঐ, মানুহ কেতিয়া কোন কি টেনশ্যনত থাকে কেতিয়াবা বুজি পাওঁ নে তহঁতে? এনি টাইম খালি চাৰ কৰি থাকিবি, চাৰ হওক বা নহওক। ঐ চা, তহঁতৰ মালিকক কবি মোৰ পইচা মই নিজে ভৰাম। আৰু এটা কথা, কাইলৈৰ ভিতৰত যদি ছাগলীজনী নিয়ে, তেতিয়াহ'লে মই ৰিচাৰ্জটো কৰিম। আৰু নহ'লে এনেই কেলা ফোন কৰি নাথাকিবি, মূৰটো গৰম নকৰিবি। হ'ব ছাৰ। হ'ব ছাৰ নহয়, ফোনটো কাটিবলৈ মই ক'ব লাগিব নেকি তোক? পালে কেলা